নমস্কাৰ হেল্ল' এভৰিৱান সকলোকে ওয়েলকাম জনাইছোঁ ইউটিউব চেনেল কেৰিয়াৰ আছামলৈ মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু আজিৰ ভিডিঅ'টিত আমি ডিসকাস কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স টেষ্ট যেটো হ'ব গৈ আছে অহা 20 জুলাই তো 20 জুলাইত হ'বলগীয়া পৰীক্ষাটোৰ কাৰণে আপোনালোকে কেনেকৈ হাজু কৰিব বা অনলাইন প্ৰসেছখিনি কেতিয়া ষ্টাৰ্ট হ'ব এই গোটেইখিনি কথা ডিসকাস কৰিম আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চেনেলটো নতুনকৈ দেখা পাইছে বা নতুনকৈ চাইছে সাবস্ক্রাইব কৰি লব আৰু শেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত কাৰণ ইয়াত আপোনালোকে কেৰিয়াৰ ৰিলেটেড বহুতখিনি ইনফৰমেশন পাব জব ভ্যাকেন্সিজ হকে আদি কৰি বিভিন্ন ধৰণৰ ইনফৰমেশন গতিকে আহক এতিয়া আমি এই বিএডৰ যেটো পৰীক্ষা হ'ব অহা 20 জুলাই হেতুৰ বিষয়ে আলোচনা কৰো তো গুৱাহাটী ইউনিভাৰ্চিটিৰ যে বিএড এন্ট্ৰেন্স টেষ্ট প্ৰত্যেক বছৰে হয় এবাৰো তাৰে নোটিস আহিছে আৰু এই পৰীক্ষাটো তেওঁলোকে দিব পাৰিব যিসকলে এই পৰীক্ষাটো পাস কৰি পেলাই বিএড কৰিব বিচাৰে অৰ্থাৎ টিচাৰ হ'ব বিচাৰে বা টিচিং লাইনত যাব বিচাৰে আৰু এই পৰীক্ষাটো বহিবৰ কাৰণে দিবৰ কাৰণে কোৱালিফিকেশন লাগিব বেচেলৰ ডিগ্ৰী নাইবা মাষ্টাৰ ডিগ্ৰী উইথ 50% মাৰ্কস ফৰ জেনাৰেল ক্যাটেগৰী আৰু ফৰ ৰিজাৰ্ভ ক্যাটেগৰী 45% মাৰ্কস এতিয়া এই পৰীক্ষাটোৰ কাৰণে অনলাইন এপ্লাই প্ৰসেস যোৱা 25 জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু চলিব অহা 5 জুলাইলৈকে 5 জুলাইলৈকে চলিব আৰু এডমিট কাৰ্ড বিলাক ডাউনলোড কৰিব লাগিব আপোনালোকে 14 জুলাই আৰু পৰীক্ষাটো হ'ব 20 জুলাইত 20 জুলাইত পৰীক্ষাটো হোৱাৰ পিছত 25 জুলাইত মেৰিট লিষ্ট পাবলিশ হ'ব আৰু এই মেৰিট লিষ্টৰ ওপৰত বেছ কৰি পেলাই এডমিশন ল'ব পাৰিব যিখন বিএড কলেজ আপুনি পঢ়িব বিচাৰে এতিয়া এই পৰীক্ষাটোত কি সিলেবাস থাকিব বা কি আহিব পৰীক্ষাটোত টোটাল 100টা কোৱেশ্চন থাকিব আৰু 100টা কোৱেশ্চনৰ ভিতৰত সিলেবাসটো থাকিব সেকশন 8 থাকিব আমাৰ ইংলিশৰ ওপৰত আৰু ইংলিশত জেনাৰেল ইংলিশ বুলি থাকিব তাতে ভোকেবুলাৰি থাকিব টেন্স থাকিব ভয়েস নাৰেশন প্ৰিপজিশন কাৰেকশন অফ সেন্টেন্স কম্প্ৰিহেনশন যেখিনি আমাৰ বেসিক ইংলিশ সেইখিনি থাকিব তাৰ পিছত সেকশন বি থাকিব জেনাৰেল নলেজ ইন্ডিয়ান হিষ্ট্ৰী পলিটি কাৰেন্ট এফেয়াৰ্স আৰু জেনাৰেল সায়েন্স বা বেসিক সায়েন্স ধৰ কিছুমান কোৱেশ্চন থাকিব আৰু সেকশন সি থাকিব টেষ্ট অফ ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি ৰিজনিং আৰু নিউমেৰিকেল সকলোৱে জানে গতিকে তাৰ ওপৰত প্ৰশ্ন আহিব আৰু সেকশন ডি থাকিব কাৰেন্ট ইণ্ডিয়ান এডুকেশ্যন সিস্টেম কাৰেন্ট ইণ্ডিয়ান এডুকেশ্যনৰ যিবিলাক ইস্যুজ থাকে পলিচিজ থাকে আৰু নেশনাল পলিচি অফ এডুকেশ্যন তাৰ পিছত ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন ৰাইট টু এডুকেশ্যন সৰ্ব শিক্ষা অভিযান তাৰ পিছত সেকেন্ডাৰী এডুকেশ্যন ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এইবিলাক এডুকেশ্যনৰ লগত জড়িত যিবিলাক পলিচি সেইবিলাকৰ ওপৰত কোৱেশ্চন আহিব আৰু এথিক্স আৰু টিচিং এপ্টিটিউড এইখিনি ওপৰত কোৱেশ্চন আহিব গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এই টপিকখিনি চাই পেলাই পৰীক্ষাৰ কাৰণে হাজু হ'ব লাগিব আৰু পৰীক্ষাৰটো পাস কৰাৰ কাৰণে কাট অফ লাগিব 80 পাব লাগিব আৰু যিসকল ৰিজাৰ্ভ ক্যাটেগৰী আছে তেওঁলোকে 60 পালে হ'ব গতিকে এইখিনি হৈছে পৰীক্ষাটো অনলাইন প্ৰসেস আৰু সিলেবাস সম্পৰ্কিত তথ্যখিনি আৰু পৰীক্ষাটো কত হ'ব আমাৰ অসমৰ বহুত কেটা চেণ্টাৰত এই পৰীক্ষাটো হ'ব আৰু আপোনালোকে অনলাইন এপ্লাই কৰোতে পৰীক্ষাৰ চেণ্টাৰটো চুজ কৰিব লাগিব তাৰে ভিতৰত আছে গুৱাহাটী ধুবুৰী মঙ্গলদৈ বঙাইগাঁও নগাঁও ৰঙিয়া পাঠশালা নলবাৰী বিশ্বনাথ চাৰিআলি মৰিগাঁও বৰপেটা গোৱালপাৰা যোৰহাট তেজপুৰ ডিব্ৰুগড় লখিমপুৰ তো এইকেটা চেণ্টাৰ পৰীক্ষাটো হ'ব আৰু বাকি পৰীক্ষাৰ লগত ৰিলেটেড যিখিনি ইনফৰমেশন সেইখিনি আপোনালোকে নোটিছখনত পাই যাব মই নোটিছখনৰ লিংকটো দি দিম তাতে চাই পেলাই আপোনালোকে ডিটেইলখিনি বুজি পাব আৰু যিসকলে এই পৰীক্ষাটো দিব বিচাৰে তেতিয়াহলে 2000 টকা এপ্লিকেশন ফিজ সাবমিট কৰিব লাগিব 2000 টকা এপ্লিকেশন ফিজ পেমেন্ট কৰাৰ পিছত এই পৰীক্ষাটো দিব পাৰিব আৰু তাৰ লগতে যদি কিয় বেংকৰ চাৰ্জ আহে 2000 টকাৰ লগত প্লাস 20-25 টকা যদি চাৰ্জ আহে সেইখিনি আপোনালোকে বিয়াৰ কৰিব লাগিব গতিকে এইখিনি হৈছে গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স টেষ্টৰ সবিশেষ মই আপোনালোকক লিংকটো দি দিছো ডেসক্ৰিপশন বক্সত তাতে আপোনালোকে ক্লিক কৰিলে গোটেই নোটিছখন খুল খাব আৰু অনলাইন কৰা গোটেই প্ৰসেস তাত পাব গতিকে আজিৰ ভিডিঅ'ত এইখিনি ডিসকাস কৰিলো আপোনালোকৰ যদি কিবা কমেন্ট আছে কোৱেৰি আছে কমেন্ট কৰি জনাব ধন্যবাদ